মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 2 এ ফান গেম টেপ ক্ৰেক চিয়াৰ নামৰ পাঠটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, এ ফান গেম মানে এটা মজাৰ খেল। টেপ ক্ৰেক চিয়াৰ। টেপ মানে হৈছে কোনো বস্তু টককে লগোৱা। ক্ৰেক ক্ৰেক মানে হৈছে ভঙা আৰু চিয়াৰ মানে হৈছে আনন্দ কৰা বা উৎসাহিত কৰা। এতিয়া চোৱা, লুক এট দ্য পিকচাৰ্ছ। এই ছবিবোৰলৈ চোৱা। The children are enjoying different traditional games and sports of India. এই শিশুসকলে কি কৰিছে? আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন পৰম্পৰাগত খেল খেলি আছে, হয়নে? Match the pictures with the names of the games. এতিয়া আমি কি কৰিব লাগিব? এই ছবিবোৰৰ লগত এই ছবিবোৰৰ নামবোৰ মিলাব লাগিব। মানে ইয়াত কি খেল খেলিছে সেই খেলক সেইবোৰৰ নামৰ লগত মিলাব লাগিব। এতিয়া চোৱাচোন, প্ৰথমতে আমি কি খেলা দেখিছো? আমি মাৰ্বল খেলা দেখিছো, হয়নে? গতিকে আমি এই মাৰ্বলৰ লগত ইয়াক মিলাব লাগিব। এতিয়া চোৱা, এইটো আমি মিলালো। তাৰপিছত এইটো আমি কি খেলি থকা দেখিছো? এইটো আমি কাবাডী খেলি থকা দেখিছো, হয়নে? গতিকে আমি ইয়াক ইয়াৰ লগত মিলাম। তাৰপিছত চোৱা, আমি ইয়াত কি খেলি থকা দেখিছো? আমি ইয়াত চেংগুটি খেলি থকা দেখিছো, হয়নে? গতিকে আমি এই চেংগুটিক ইয়াৰ লগত মিলাব লাগিব। এইটো চোৱা, এইটো কি হয়? এইটো লাটুম খেল, হয়নে? লাটুম খেলক ইংৰাজীত কোৱা হয় টপ স্পিনিং। গতিকে আমি এই লাটুম খেলটোক এই টপ স্পিনিঙৰ লগত মিলাব লাগিব। চোৱা, আমি এইটো মিলালো, হয়নে? এতিয়া চোৱা, ইয়াত ডিছকাছ দ্য ফলোয়িং বুলি আমাক কেইটামান প্ৰশ্ন দিয়া আছে। চোৱা, ডু ইউ প্লে এনি অফ দিজ গেমছ? তুমি এইবোৰৰ কোনোবা এটা গেম খেলিছানে? ইফ য়েছ, যদি খেলিছা, হুইচ ইজ ইয়ৰ ফেভাৰাইট গেম? কোনটো গেম তোমাৰ প্ৰিয়? উইথ হুম ডু ইউ লাইক টু প্লে ইয়ৰ ফেভাৰাইট গেম? আৰু তুমি তোমাৰ মন পচন্দৰ গেম কাৰ লগত খেলি ভাল পোৱা? নাও শ্বেয়াৰ ইয়ৰ এনচাৰ উইথ দ্য হোল ক্লাছ। এতিয়া তোমালোকৰ এনচাৰখিনি তোমালোকে শ্ৰেণী কোঠাত ক'বা। এতিয়া চোৱা, লেটছ ৰিড এ স্কিট। এ ফান গেম টেপ ক্ৰেক চিয়াৰ। ইয়াত আমাক এটা মজাৰ খেল য'ত টেপ ক্ৰেক আৰু চিয়াৰ কৰা হয় তাৰ বিষয়ে দিয়া হৈছে, হয়নে? ডিউৰেশ্যন মানে সময়সীমা। এই খেলখনৰ সময়সীমা কিমান? 10 to 15 মিনিটছ মানে 10ৰ পৰা 15 মিনিট। ছেটিং, নাহৰগুৰি ভিলেজ চেলিব্ৰেটিং এ ফান গেম। নাহৰগুৰি গাঁৱে এটা মজাৰ খেল আয়োজন কৰিছে, হয়নে? এতিয়া চোৱা, কেৰেক্টাৰ্ছ মানে চৰিত্ৰ। এই কাহিনীটোত আমি পোৱা চৰিত্ৰবোৰ হ'ল নেৰেটৰ। নেৰেটৰ মানে কাক কোৱা হয়? যিজন মানুহে এই পাঠটিৰ কাহিনীটো কৈছে, হয়নে? তেওঁক নেৰেটৰ বুলি কোৱা হয়। তাৰপিছত এই পাঠটোত আৰু আমি পাম ৰূপা নামৰ চৰিত্ৰ এটা, হয়নে? ৰূপা কোন হয়? এ য়ং কিউৰিয়াছ এণ্ড ফান লাভিং গাৰ্ল। ৰূপা হৈছে এজনী সৰু আৰু মজা কৰি ভাল পোৱা ছোৱালী, হয়নে? অনুমাহী। অনুমাহী কোন হয়? ৰূপাজ মেটাৰনেল আণ্ট। ৰূপাৰ মাকৰ ভনীয়েক হয়। ৰূপাৰ মাহী হয় অনুমাহী, হয়নে? এতিয়া চোৱা, আনাউন্সাৰ। আনাউন্সাৰ মানে কি? তোমালোকৰ বিদ্যালয়ত যে কেতিয়াবা খেলা ধূলা পতা হয়, তেতিয়া সেই খেলা ধূলাৰ সকলো বিৱৰণী দিবলৈ, অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ নাম মাতিবলৈ হাতত মাইক্ৰফোন লৈ তোমালোকৰ বিদ্যালয়ৰ কোনোবা ছাৰ বাইদেউ বা কোনোবা ছাত্ৰ ছাত্ৰীয়ে ৰখি থাকে, হয়নে? সেই হাতত মাইক্ৰফোন লৈ যিজন ব্যক্তিয়ে কোনোবা ফাংচন, খেলা ধূলা আদিত কথা কয় তেওঁকে আনাউন্সাৰ বুলি কোৱা হয়। তাৰপিছত চোৱা, টু প্লেয়াৰ্ছ। এই কাহিনীটোত আমি দুজন খেলুৱৈৰ কথাও পাম, হয়নে? এতিয়া চোৱা, চিন 1। আমি 1 নম্বৰ চিত্ৰত দেখিছো, চোৱা, এট অনুমাহীজ হাউচ। এইটো অনুমাহীৰ ঘৰ হয়।
এতিয়া চোৱা নেৰেটৰ মই কৈছিলোঁ নহয় নেৰেটৰ মানে কোন হয় যিজনে এই গোটেই কাহিনীটো কৈছে হয়নে তেওঁ নেৰেটৰ হয় It's a bright morning in নাহৰগুৰি village নাহৰগুৰি গাঁৱৰ এইটো এটা ৰাতিপুৱা হয়নে All the villagers are getting ready for the village fair সকলো গাঁৱৰ লোকসকলে গাঁৱৰ মেলাৰ বাবে সাজু হৈ আছে অনুমাহী is dressed in a traditional মেখেলা চাদৰ অনুমাহীয়ে কি কৰিছে আমাৰ পৰম্পৰাগত সাজ পোছাক মেখেলা চাদৰ পিন্ধিছে হয়নে while Rupa wears a simple frock আৰু ৰূপাই কি পিন্ধিছে এটা সাধাৰণ ফ্ৰক চোলা পিন্ধিছে হয়নে They are getting ready to go to the fair ground তেওঁলোক মেলা স্থলীলে যাবলৈ সাজু হৈ আছে They can already hear the village people talking and laughing cheerfully তেওঁলোকে ইতিমধ্যে মেলাত গাঁৱৰ লোকসকলে কথা পতা আৰু আনন্দ কৰা শুনিব পাইছে হয়নে এতিয়া চোৱা ৰূপাই ক'লে মাহী I am so excited মাহী মই বৰ উৎসাহিত I want to see everything at the fair মই মেলাত সকলো বস্তুৱেই চাব বিচাৰো অনুমাহীয়ে ক'লে We will আমি চাম But we have to hurry dear কিন্তু আমি সোনকাল কৰিব লাগিব মাজনী We don't want to miss all the good things there আমি তাত থকা কোনো ভাল বস্তুৱেই বাদ দিব নালাগে এতিয়া চোৱা scene 2 at the fair চিত্ৰ 2 এতিয়া চিত্ৰ 2ত আমাক মেলাৰ দৃশ্য দেখুওৱা হৈছে হয়নে তাৰপিছত চোৱা আকৌ নেৰেটৰে কৈছে The fair ground has already become crowded সেই মেলাস্থলীটো ইতিমধ্যে ভৰি পৰিছে The food stalls have become busy আৰু সেই তাত থকা খাদ্যৰ দোকানবোৰো ব্যস্ত হৈ পৰিছে Friendly chatters fill in the place আৰু চিনাকি মানুহৰ কথা বতৰাই ঠাইখন ভৰি পৰিছে Rupa and Anumahi arrive and hear long cheering from the gathering ৰূপা আৰু অনুমাহী আহি পালে আৰু তেওঁলোকে উচ্চস্বৰে আনন্দ কৰি থকা শুনা পালে They walk closer to see what is happening আৰু কি হৈছে চাবলে তেওঁলোক ওচৰ চাপি গৈছে এতিয়া চোৱা আমি ইয়াত মেলাৰ দৃশ্য দেখিছো হয়নে তাৰপিছত চোৱা ৰূপা Why are they clapping and cheering Everyone is so excited ৰূপাই সুধিছে কিয় তেওঁলোকে হাত চাপৰি মাৰিছে আৰু আনন্দ কৰিছে Everyone is so excited সকলো বৰ উৎসাহিত বুলি মাহীক ক'লে তাৰপিছত চোৱা অনুমাহী এতিয়া অনুমাহীয়ে কৈছে Come let's find out আহা কি হৈছে চাম It seems a game is about to begin অনুমান হয় কোনোবা এটা গেম মানে খেল আৰম্ভ হ'ব গৈ আছে বুলি মাহীয়ে কৈছে নেৰেটৰ আকৌ চোৱা নেৰেটৰে কৈছে Two players stand in the middle of a crowd দুজন খেলুৱৈয়ে কি কৰিছে ভিৰৰ মাজত থিয় হৈছে holding eggs আৰু হাতত কি লৈছে কণী লৈছে The announcer gets busy with a microphone আৰু announcer জন কি কৰিছে হাতত মাইক লৈ বিজি হৈ পৰিছে এতিয়া চোৱা announcer কৈছে Welcome to Naharguri's কণী যুঁজ এতিয়া চোৱা announcer কৈছে Welcome to Naharguri's কণী যুঁজ নাহৰগুৰিৰ কণী যুঁজলৈ আপোনালোকক স্বাগতম জনাইছো Today's games include both chicken egg and duck egg matches
আজিৰ খেলখনত কুকুৰা আৰু হাঁহ দুয়োটাৰে কণীৰ খেল হ'ব বুলি কৈছে। অনুমাহীয়ে কৈছে A কণী যুঁজ is about to begin. কণী যুঁজ আৰম্ভ হ'বলৈ গৈ আছে। ৰূপা কিউৰিয়াছ। ৰূপাই উৎসুক হৈ সুধিছে মাহী is that a game? মাহী এইটো এটা খেল হয়নে? এতিয়া চোৱা অনুমাহীয়ে কৈছে Yes, egg fighting is a traditional fun game usually played during বিহু। হয়, কণী যুঁজ এটা আমাৰ পৰম্পৰাগত মজাৰ খেল হয় যিটো বিহুৰ সময়ত খেলা হয়। Two persons step eggs. দুজন মানুহে কি কৰে কণী দুটা হাতত লৈ টকটককে লগায়। The one whose egg does not crack wins. আৰু যিজন ব্যক্তিৰ হাতত থকা কণীটো তেনেকে টকটককে মাৰোতে ভাঙি নাযায় তেওঁ খেলখন জিকি যায়। এতিয়া চোৱাচোন এয়া দুজন ব্যক্তিয়ে কি কৰিছে হাতত কণী দুটা লৈ কণী যুঁজ কৰাইছে হয়নে? আৰু আনাউন্সাৰজনে কি কৰিছে হাতত মাইক্ৰফোন লৈ তেওঁ তাত থিয় হৈ আছে হয়নে? এতিয়া চোৱা আনাউন্সাৰজনে কৈছে Let the players come forward and set their terms. খেলুৱৈসকল আগবাঢ়ি আহক আৰু তেওঁলোকৰ চৰ্ত ৰাখক বুলি আনাউন্সাৰজনে কৈছে। আকৌ ৰূপাই কৈছে মাহী What does setting terms mean? মাহী setting terms মানে কি বুলি ৰূপাই সুধিছে। এতিয়া আকৌ অনুমাহীয়ে কৈছে The players decide which end of the egg to tap, how many turns and what rules to follow. অনুমাহীয়ে কৈছে setting terms বুলি যে ক'লে সেইটো কি হয় বুলি ৰূপাই সোধাত অনুমাহীয়ে কৈছে ইয়াত এনাউন্সাৰজনে কি কৰিব দিছে প্লেয়াৰসকলক আগবাঢ়ি আহি তেওঁলোকে কণীৰ কোনটো অংশত টককৈ মাৰিব কিমান বাৰ সুযোগ পাব আৰু কি নিয়ম মানি চলিব সেইবোৰ ঠিক কৰে বুলি অনুমাহীয়ে কৈছে। এতিয়া চোৱা scene 3 এইটো 3 নম্বৰ দৃশ্য হয়নে? Watching the game. সকলোৱে খেলখন চাই আছে। এতিয়া চোৱা narrator. The players begin. খেলুৱৈসকলে খেলখন আৰম্ভ কৰিলে। After a few tappings, কেইবাৰমান টকটককে মৰাৰ পিছত one egg cracks. এটা কণী কি হ'ল ভাঙি গ'ল। The crowd cheers. আৰু ইয়াত যে দৰ্শকসকলে খেলা চাই আছিলে তেওঁলোকে কি কৰিলে আনন্দতে চিঞৰ বাখৰ কৰিলে হয়নে? এতিয়া চোৱা ৰূপা Oh no, that egg cracked. Oh নাই সেইটো কণী ভাঙিলে বুলি ৰূপাই ক'লে। অনুমাহীয়ে কৈছে That means the other player wins and gets the cracked egg as a prize. অনুমাহীয়ে ক'লে যে তাৰ মানে সেই আনজন খেলুৱে জিকিছে আৰু সেই ভঙা কণীটো তেওঁ পুৰস্কাৰ হিচাপে পাব বুলি ক'লে। ৰূপাই কৈছে Can I also take part one day? কি ময়ো এদিনাখন অংশগ্ৰহণ কৰিব পাৰিমনে বুলি ৰূপাই সুধিলে। এতিয়া চোৱা অনুমাহী Of course, all you need is a strong egg and a brave heart. অনুমাহীয়ে কৈছে নিশ্চয় তুমি খেলখন খেলিব পাৰিবা কিন্তু তোমাৰ হাতত এটা মজবুত কণী আৰু তোমাৰ এটা সাহসী হৃদয় লাগিব বুলি অনুমাহীয়ে কৈছে। এতিয়া চোৱা ৰূপাই কৈছে Did you ever take part in such a game? মাহী আপুনি এনেকুৱা খেলত কেতিয়াবা অংশগ্ৰহণ কৰিছেনে বুলি ৰূপাই মাহীক সুধিছে। অনুমাহী Yes, I did and I won a match years ago. হয় মই বহু বছৰ আগত খেলিছিলো আৰু এটা খেল জিকিছিলো বুলি ক'লে। It was a match with duck egg. এইটো হাঁহৰ কণীৰ যুঁজ আছিল বুলি ক'লে। ৰূপা Wow, I will play maybe next year. ৰূপাই বৰ আচৰিত হৈ ক'লে Wow,
ময়ো অহা বছৰলৈ এই খেলটো খেলিব পাৰিম চাগে বুলি ক'লে। এতিয়া চোৱা অনুমাহী ডেটছ দ্য স্পিৰিট। এইটোৱে হৈছে উৎসাহ। বাট অলৱেজ ৰিমেম্বাৰ ৱেদাৰ ইউ আৰ এ প্লেয়াৰ অৰ এন অনলুকাৰ what matters is to keep our culture and traditions alive. অনুমাহীয়ে ক'লে কিন্তু সদায় মনত ৰাখিবা তুমি খেলুৱৈয়ে হোৱা বা তুমি দৰ্শকে হোৱা কিন্তু মুখ্য কথা হ'ল আমাৰ সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰখা। ৰূপা I will মাহী মই কৰিম মাহী I will share this with my friends too. মই এইটো মোৰ বন্ধু বান্ধৱীকো ক'ম বুলি ৰূপাই ক'লে। ৰূপা and her aunt walk away smiling. ৰূপা আৰু তাইৰ মাহীয়েক হাঁহি হাঁহি তাৰ পৰা ওলাই যায়। In the distance, the crowd claps again as a new match begins. তেওঁলোক যেতিয়া দূৰত গৈ পায় তেতিয়া তেওঁলোকে শুনে যে দৰ্শকসকলে আকৌ নতুন খেল আৰম্ভ হ'বৰ বাবে হাত চাপৰি মাৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'ত ইমানেই। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা এক্টিভিটিছখিনি কৰিম। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা। কিবা বুজি নাপালে তোমালোকে কমেণ্ট কৰি সুধিব পাৰা। আজিলৈ ইমানেই।